এতিয়া সি গৈ থাকিব দুদিনকৈ লগ পালোঁ একেলগে থাকিলোঁ একে বহুত ৰাইডৰ প্লেন এতিয়া মানে এক্সপালছন ল'ব লাগে মই প্ৰ'খনে লৈ ল'ম দিয়া অঁ এই প্ৰ'খনে লৈ ল'ম আৰু গাইজ গুড মৰ্ণিং আজি যোৱা ৰাতি থাকিলোঁ পংকজৰ ৰুমতে মজাকৈ এতিয়া ওলাই আহিলোঁ ৰুমৰ পৰা এতিয়া দুইটাই যাম মানে তাৰ বাইকখন বনাবৰ কাৰণে তো যোৱাকালিতো দেখিলে আপোনালোকে এইফালে এক্সপালছ লৈ ল'লে সি প্ৰ'খন তো এখনে সি ল'লে এখন মোৰখন এতিয়া তাৰ এখন লৈ পেলাই যাম মানে বস্তু কেইপটমান কিনিব আছে মানে এইকেইটা কিনি কৰি লওঁ এতিয়া পংকজৰ এক্সপালছ লৈ যোৱা হ'ব এইফালে পংকজ ওলাই আহিলে ৰুমৰ পৰা হায়াৰ কৰি দিয়া এতিয়া আমি গৈ আছোঁ বাইকৰ বস্তু কিনিব নে কি বাইকৰ বস্তু কিনিব গৈ আছোঁ মই আজি থলোঁ বাৰু বাকী এতিয়া এক্সপালছ প্ৰ' লৈ যোৱা হ'ব দুটা হেলমেট লৈছোঁ মটৰ ব্লগ নকৰোঁ অলপ পিছৰ পৰা মটৰ ব্লগ হ'ব পংকজেও কৰিব ময়ো কৰিম আৰু দুইটা একেলগে কৰা হ'ব মানে এতিয়া মানে ৰাতিপুৱা সোনকাল হৈ আছে ন এতিয়া মানে ব্ৰেকফাষ্ট কৰিব লাগিব বাইকৰ পুল ষ্টাৰ্ট দিয়া হৈ গ'ল এতিয়া RC খন থলোঁ এখনতে দুইটাই যাম বস্তু কেইপটমান কিনি লৈ আহোঁ হেল্ল' শুনি আছানে এইটো বুঢ়া মানুহ উৰাই লৈ কিবা কি জোচ আৰু গাইজ আজি হৈছে নেক্সট ডে এতিয়া এদিন গুৱাহাটীত থাকিলোঁ আজি এতিয়া সন্ধিয়া হৈ গ'ল 5টা বাজিলেহি এতিয়া মানে বাইক চাইক পূৰা গুলিটো এতিয়া মানে বঢ়িয়াকৈ পংকজ যাব সেই তাৰ মানে ৰুমত থকা 390 এখন আছে তাতে তো 250 হয় এখন সেইখনত তেল নাই মানে বটলত তেল নিদিয়ে ক'তো এতিয়া দুইটাই বাহিৰা তেল বিচাৰি ফুৰিছোঁ গুৱাহাটীৰ মাজত মানে ক'ত বটলত তেল দিয়ে মানে তাকে বিচাৰি ফুৰিছোঁ তো এখন ঠেলি কৰিও আনিব নোৱাৰি মানে প্ৰব্লেম হৈ গৈছে একদম তেল বিচাৰি পোৱা নাই ডিফুত গ'লেও নিদিয়ে এতিয়া পংকজে আগত গৈ আছে আৰু অতি সোনকালে মোৰ এক্সপালছ আহি আছে দুইটা ৰাইড এটা হৈ যাব মানে পংকজে মই তো ডাঙৰ ৰাইড হ'ব মানে ডাঙৰ নেপাল চেপাল এনেকুৱা হ'ব মানে ৰাইডটো হয় মই এক্সপালছখন লৈ লওঁ লোৱাৰ পিছত নেপাল ৰাইড এটা মাৰি দিম বুজিছা আৰু সেই দীপাংকক বহুত ডিমাণ্ড দীপাংককো আহিব দিম বুজিছা তিনিটাই মাৰিম পূৰা ইয়াতে দাম চাম আছে নেকি চোৱা বাহিৰা তেল দিবও পাৰে কোনো তেল কোনটো হা অঁ পাৰিম কেনেকৈ বনাই দিম এয়া মোবাইলেদি অঁ পাৰিম অঁ ৰ'বা তুমি এইটো পাই যাবা অঁ ৰ'বা হয় ৰিলছৰ কাৰণে ৰিলছ ব'লা গিলাচটো মাৰি লোৱা গিলাচটো অকণমান দূৰত যোৱা তেল বিচাৰা এতিয়া তেলটো বিচাৰি পোৱা লৈ যাব লাগিব দিয়া আজি নহ'লে প্ৰব্লেম হৈ যাব তেলটো নিনিলে মই যাই কিনে তেলো দিব লাগিব আৰু অঁ এইখনৰ পৰা তেলো উলিয়াব নোৱাৰে নহয়
অ'কে গাইছ, এতিয়া তেলটো বিচাৰি লওঁ হা, তাৰপাছতহে মানে লগ পাই আছোঁ। আৰু পংকজক বাই বাই দিব লাগিব এতিয়া। আৰু পংকজে বহুত বেছি হেল্প কৰিছে মোক, বহুত বেছি একেবাৰে মানে কি ক'ম, সেইটো লোৱা যে 1.5 লাখ ছাবস্ক্ৰাইবাৰ আছে মোক এতিয়াও ফিলে নহয় মানে। তো ইমানখিনিলৈকে সি মোক সহায় কৰিছে। আৰু মানে বহুত বেছি নৰ্মেল হয়, একদম পূৰা নৰ্মেল সি, মানে কোনো ধৰণৰ লেভেল চেভেল নাই মানে। একে ইউটিউবাৰ যে মানে এইটো গুৰুত্বই নাই, চেনেল এটা যে আছে এইবিলাক ভাবি নাচায় মানে। ইমান বেছি ফ্ৰী, যাৰ লগতে নহওক, অকল মই ভিডিঅ' বনাওঁ বুলি নহয়, তো কাৰো লগতে নাপায় মানে। ইয়াত পাম নেকি? বাকী গাইজ, পংকজে মোক গোটেইখিনি আগুৱাই দিলে, গোটেই গুৱাহাটী ঘূৰালেও মোক বহুত জেগা দেখালে, ফুৰালে। তো একদম বহুত বেছি থেংক ইউ তালৈ। তো এতিয়া মানে মোৰ ঘৰ এইখিনিৰ পৰা 67 কিলোমিটাৰ, আৰু তাৰ ৰুমলৈকে হ'ব চাগে 15-20 মান হ'ব চাগে ন, এইখিনিৰ পৰা 15 কিলোমিটাৰ। অঁ, তো এতিয়া সি গৈ থাকিব, দুদিনকৈ লগ পালোঁ, একেলগে থাকিলোঁ একে বহুত সময়। ৰাইডৰ প্লেন এতিয়া মানে এক্সপালছখন ল'ব লাগে, মই প্ৰ'খনে লৈ ল'ম দিয়া। অঁ, এই প্ৰ'খনক লৈ ল'ম এতিয়া মানে। এইখনো বাইকখনো আজি আমাৰ দুটাই ছাৰ্ভিচিঙো দিলোঁ, ভিডিঅ' চিডিঅ' বনোৱা নহ'ল খালি, অকণমান মানুহটো দুইটা মানুহ অলপ বিজি থাকিলোঁ। বাইকৰ তাৰো একদম পূৰা বেকপেড চেকপেড সলালোঁ, পূৰা এইফালে ছাৰ্ভিচিঙো দিলোঁ। ব্লগ আহি আছে তাৰ চেনেলত, একদম পূৰা ধুনীয়া ব্লগ চাব পাবা। একদম মোৰ 390 ৰগৰ ফালন দিছে, কি ক'ম, চাবা তাতো। তো এতিয়া গৈ থাকোঁ দেই, বাই বাই, একদম দিয়া। অ'কে দিয়া, বাই বাই। অঁ, ল'ৰাটো মানে ইমান বেছি ভাল, তাক এৰি থৈ আহিব মন নাযায় মানে। তো এনেকুৱা জানো, মোৰ গাঁৱৰ লগৰ ল'ৰাটোৰ লগতহে কথা পাতোঁ, এনেকুৱা ফিল মানে। তো এতিয়া বাইক লৈ ময়ো গৈ থাকিব লাগে আৰু। তো ঘৰৰ মুখীয়া হৈছিলোঁৱে মানে, কি ক'ব, এইখিনিতে লগৰ এটাই মানে চিনি পালে, তো ফোন মাৰি দিলে ডাইৰেক্ট, এতিয়া আকৌ তাৰ ওচৰলৈকে যাব মাতিছে মানে। ফুল মুডত। অঁ,